অসমৰ প্ৰতিজন কৃষকে কৰিব লাগিব কিষাণ পঞ্জীয়ন হয় যদি আপোনালোকে চৰকাৰী আঁচনিৰ সুবিধাসমূহ লাভ কৰিব বিচাৰে আৰু আপুনি যদি এজন কৃষক হয় তেনেহ'লে কিন্তু আপোনালোকে প্ৰত্যেকেই কিষাণ পঞ্জীয়নটো কৰিব লাগিব অৰ্থাৎ কৃষক পঞ্জীয়নটো কৰিব লাগিব যদি আপোনালোকে কিষাণ ৰেজিষ্ট্ৰেশ্যন বা কৃষক পঞ্জীয়ন নকৰে তেনেহ'লে চৰকাৰী কোনো ধৰণৰ সা সুবিধা কিন্তু আপোনালোকে লাভ নকৰে গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে কিন্তু জানিব পাৰিব যে আপোনালোকে ঘৰত বহি কেনেকৈ আপুনি যদি এজন কৃষক হয় তেনেহ'লে কেনেকৈ কিষাণ পঞ্জীয়ন বা কৃষক পঞ্জীয়ন কৰিব পাৰিব বা আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব আৰু এয়া নকৰিলে কিন্তু আপোনালোকে ভৱিষ্যতত চৰকাৰী আঁচনিৰ সুবিধাসমূহ লাভ নকৰিব তো ভিডিঅ'টো সম্পূৰ্ণকৈ চালে সকলো বুজাই ক'ম এয়া আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি শ্বেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব যেনক এতিয়া মই আপোনালোকক জনাই দি আছোঁ যে আপোনালোকে কিষাণ পঞ্জীয়নটো কেনেকৈ কৰিব বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব পাৰিব যদি আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে বা কিষাণ পঞ্জীয়নটো কৰিব বিচাৰে তেনেক্ষেত্ৰত আপোনালোকে আপোনালোকৰ ওচৰে পাছৰে যিসমূহ CSC চেণ্টাৰ আছে সেইসমূহত গৈ কৰিব পাৰিব অথবা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই CSC ID প্ৰভাইড কৰিম লগতে আপোনালোকে CSC IDৰ জৰিয়তে আপুনি মোবাইল ব্যৱহাৰ কৰি বা আপোনাৰ লেপটপ ব্যৱহাৰ কৰি কেনেকৈ আপোনালোকে নিজেই কিষাণ পঞ্জীয়নটো কমপ্লিট কৰিব পাৰিব সেয়া দেখুৱাম তো বেছি কথা নাপাতি এতিয়া মই আপোনালোকক ডেস্কটপ স্ক্ৰীনলৈ লৈ গৈ আছোঁ আৰু দেখুৱাই আছোঁ যে আপোনালোকে ষ্টেপ বাই ষ্টেপ কেনেকৈ প্ৰচেছটো কমপ্লিট কৰিব পাৰিব তাৰ আগতে যদি আপুনি বিচাৰে যে আপোনাৰ মোবাইলটোৰ জৰিয়তে ডেইলি 500 পৰা 1000 টকা এটা ইজিলি ইনকাম কৰিব বিচাৰে তেনে ক্ষেত্ৰত এই কথাখিনি শুনক ইয়াতে চাওক এই এপটোৰ জৰিয়তে কিন্তু মই অলৰেডি 1170 টকা এটা ইনকাম কৰিছোঁ আৰু চাওক মই ট্ৰানজেকশ্যন অপশ্যন ক্লিক কৰি দেখাইছোঁ ইয়াতে মই 180 টকা এটা উইথড্ৰ লগাইছোঁ সো আপোনালোকে কিন্তু ইয়াৰ পৰা ইজিলি 100% ফ্ৰীত ইনকাম কৰিব পাৰিব ইয়াত টোটেল মোৰ ইয়াতে জমা আছে 1171 টকা তো আপোনালোকে কিন্তু ইয়াৰ পৰা ইজিলি ইনকাম কৰিব পাৰিব এটো কোনো ধৰণৰ ইনভেষ্টিং এপ নহয় বা তেনেকুৱা নহয় আপোনালোকে সোশ্যাল মিডিয়া যেনেকৈ ইনষ্টা বা ফেসবুক তেনেকুৱা ধৰণৰ এপছ হয় গতিকে ভিডিঅ'ৰ ডেসক্ৰিপচনত আপোনালোকে লিংক দি আছে তাৰ পৰা আপোনালোকে টেলিগ্ৰামত চাই ভিডিঅ'টো চাই আপোনালোকে কিন্তু ইয়াতে সাইন আপ প্ৰচেছটো কমপ্লিট কৰি ইনকাম কৰা আৰম্ভ কৰিব পাৰে নিশ্চয় দেখা পালে এতিয়া আপুনি যদি ইয়াতে ইনকাম কৰিব বিচাৰে মই আপোনালোকৰ বাবে ভিডিঅ'টোৰ ডেসক্ৰিপচনত মোৰ টেলিগ্ৰামলৈ লিংক দি ৰাখিছোঁ তাৰ পৰা আপোনালোকে ভিডিঅ'টো চাই কিন্তু ইনকাম কৰিব পাৰিব আৰু এই এপটো কিন্তু 100% জেনুইন আৰু আপোনালোকে ইনষ্টা বা ফেসবুক যেনেকৈ ইউজ কৰে ঠিক তেনেকুৱা ধৰণৰ এটা এপছ হয় গতিকে আপোনালোকে নো টেনশনত কামসমূহ কৰিব পাৰে ইনকাম কৰিব পাৰে এতিয়া আগবাঢ়িছোঁ মূল বিষয়বস্তুলৈ যে নক এতিয়া যদি আপুনি ভাবে যে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা কিষাণ পঞ্জীয়নটো কৰিব তেনে ক্ষেত্ৰত কেনেকৈ কৰিব পাৰিব ষ্টেপ বাই ষ্টেপ তাৰ এটা ফুল প্ৰচেছ মই ভিডিঅ' এটা বনাই ৰাখিছিলোঁ সেই ভিডিঅ'টো মই এতিয়া প্লে কৰি দি আছোঁ আপোনালোকে সেই ভিডিঅ' চাই কিন্তু অতি সহজতে ঘৰত বহি আপোনালোকে কি কৰিব পাৰিব আপুনি কিষাণ পঞ্জীয়নটো কৰিব পাৰিব এগ্ৰিষ্টাক আসাম বুলি লিখি সাৰ্চ কৰিব এনেকৈ লিখি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি অথবা আপোনালোকে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি বুলি লিখিও সার্চ করব সার্চ করার পিছত প্রথম যেটো ওয়েবসাইট দেখুন আসাম ফার্মার রেজিস্ট্রি এগ্রিস্টাক আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব লাগিব এই ওয়েবসাইটত আপোনালোকে ভিজিট কৰিব এই ওয়েবসাইটলৈ অহাৰ পিছত আপোনালোকক প্ৰথমত যেনেকৈ দেখালো ঠিক তেনেকৈ ওয়েবসাইটটো শুরু কৰিব এটোৰ সাথে আপোনালোকে দেখাইছে অসম চৰকাৰৰ মানে এই পেজটো বা ওয়েবসাইটটো তো এতিয়া আপোনালোকে ইয়াতে চাওক দেখাইছে লগইন আছে আপোনালোকে ইউজাৰ আইডি ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এনেকৈ খুজিছে সো ইয়াতে আপোনালোকে লগইন কৰাৰ বাবে কি কৰিব পাৰিব প্ৰথমতে আছে চাওক লগইন উইথ CSC আপোনালোকে কিন্তু এই লগইন উইথ CSC অপচনত ক্লিক কৰিব লাগিব ওকে যেতিয়া নেকি এই অপচনটোত ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকৈ ডিটেইলছসমূহ আহিব অৰ্থাৎ আপোনালোকে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কেনেকৈ কৰিব পাৰিব যেনেকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰি মেন্ডেটৰী গাইডলাইন ফৰ CSC ভ্যালি এটা কিন্তু মেন্ডেটৰী গাইডলাইনটো দি দিছে আপোনালোকে জাস্ট কি কৰিব ওকে অপচনত ক্লিক কৰিব ওকে অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব এতিয়া আপোনালোকে কি কৰিব লাগিব CSC ID আৰু ইয়াতে পাছৱৰ্ড দিব লাগিব আৰু ক্যাপচাটো বহাই আপোনালোকে সাইন ইন কৰিব লাগিব তো এতিয়া চাওক প্ৰণকল আপোনালোকৰ বহুতৰ মনত প্ৰশ্ন আহিব যে ইয়াতে CSC ID ৰ পাছৱৰ্ড ক'ত পাম তো আপোনালোকে কি কৰিব মোৰ টেলিগ্ৰামত যোগাযোগ কৰিব মই আপোনালোকক CSC ID ৰ পাছৱৰ্ডটো প্ৰভাইড কৰি দিম যদি ডাইৰেক্ট ভিডিঅ'টোৰ ডেসক্ৰিপচনত দি দিও তেনেক্ষেত্ৰত বহুতেই মানে বহুত ধৰণৰ মানে প্ৰবলেম কৰে পাছৱৰ্ডটো চেঞ্জ কৰি দিয়ে কিবা কিবি কৰি থাকে যাৰ বাবে মই ডাইৰেক্ট CSC ID টো আপোনালোকক এতিয়া দিয়া নাই আগৰ কেইবাটাও ভিডিঅ'ত মই দিম বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হৈছো সো যাৰ বাবে মই ডাইৰেক্ট আইডিয়াৰ পাছৱৰ্ড দিয়া নাই সো আপোনালোকে কি কৰিব টেলিগ্ৰামত মোৰ লগত যোগাযোগ কৰিব মোৰ যেটো টেলিগ্ৰাম আইডিটো দি ৰাখিছো টেলিগ্ৰামত যোগাযোগ কৰিলে মই আপোনালোকক আইডিয়াৰ পাছৱৰ্ড দি দিম ওকে তো ইয়াতে আইডিয়াৰ পাছৱৰ্ড বহাই সাইন ইন কৰি লম ইয়াতে মই ডিটেইলছখিনি দিছো আইডি পাছৱৰ্ড ক্যাপচা বহাই দিছো এতিয়া মই সাইন ইন অপচনত ক্লিক কৰি দিলো সাইন ইন অপচনত ক্লিক কৰাৰ লগে লগে এনেকৈ লগইন হৈ যাব আপোনালোকৰ সন্মুখত এনেকৈ লগইন হ'ব এতিয়া ইয়াৰ পৰা আপোনালোকে যোনজন কৃষকৰ বা কিষাণৰ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে সেইজন কৃষকৰ ডিটেইলছ দিব লাগিব তো ডিটেইলছৰ ভিতৰত প্ৰথমতে ইয়াতে দেখাইছে আধাৰ নাম্বাৰ আপোনালোকে দিব লাগিব বাকি ইয়াতে কিন্তু একোৱে নাই ক'বলৈ গ'লে তো আধাৰ নাম্বাৰটো বহুৱাৰ পিছতহে আপোনালোকে কামসমূহ কৰিব পাৰিব সো ইয়াতে চাওক
আধাৰ অথেন্টিকেশ্যন অপশ্যন আহি গৈছে তিনিটাকৈ অপশ্যন পাব যেনেকৈ আধাৰ অটিপি বায়োমেট্ৰিক ইয়াতে আছে আইৰিছ তো আইৰিছত কাম নকৰে আপোনালোকে অটিপিৰ জৰিয়তে বা আপোনালোকে বায়োমেট্ৰিকৰ জৰিয়তে কি কৰিব ইয়াতে অথেন্টিকেশ্যন কৰিব তো ইয়াতে যোনজন কিষাণৰ আপোনালোকে এপ্লিকেশ্যন কৰিব বা ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব সেইজন কিষাণৰ ইয়াতে কিন্তু আধাৰ নাম্বাৰটো বহাব লাগিব আৰু এটা কথা মন কৰিব ইয়াতে জাষ্ট সেইসকল মানুহৰ আধাৰ নাম্বাৰ ল'ব যিসকল কৃষকে নেকি অলৰেডি PM কিষাণ সন্মান নিধি যোজনাৰ জৰিয়তে টকা লাভ কৰি আছে তো মই ইয়াতে এটা আধাৰ নাম্বাৰ বহাই দিম আধাৰ নাম্বাৰ বহাই দিয়াৰ পিছত বাহিৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ OTP আহিব মোবাইলত OTPটো বহাই দি আপোনালোকে কি কৰিব অৰ্থাৎ আধাৰ নাম্বাৰটো লিংক হৈ থকা মোবাইলত OTP বহাই দিয়াৰ পিছত আপোনালোকে সাবমিট কৰিব আৰু ইয়াতে মই এনেকৈ অহাৰ কাৰণটো হ'ল মই এইজন ব্যক্তিৰ অলৰেডি সকলো ডিটেইলছ ইয়াতে দি ৰাখিছো যাৰ বাবে মই কন্টিনিউ কৰিব দিছো মই জাস্ট কন্টিনিউ কৰিম OTPৰ প্ৰয়োজন নাই তো আপোনালোকে যেতিয়া নেকি OTP বহাই লগইন কৰিব লগইন কৰাৰ পিছত কিন্তু এনেকৈ আপোনালোকৰ সন্মুখত পেজটো খোল খাব ঠিক আছে যোনজন ব্যক্তিৰ বাবে আপোনালোকে এপ্লিকেশ্যন কৰি আছে এজন ফাৰ্মাৰৰ ডিটেইলছসমূহ আহি যাব তো এতিয়া আপোনালোকে কিছুমান ডিটেইলছ দিব লাগিব মই আপোনালোকক বুজাই দিছো তো প্ৰথমতে ইয়াতে মোবাইল নাম্বাৰটো দিব মোবাইল নাম্বাৰটো দি আপোনালোকে ভেৰিফাই অপশ্যনত ক্লিক কৰিলে OTPটা আহিব আপোনালোকে মোবাইল নাম্বাৰ ভেৰিফাই কৰিব তাৰপিছত ইয়াতে আপোনালোকৰ ইমেইল দেখিবলৈ পাইছে ইমেইলটো আপোনালোকৰ বাবে মেণ্ডেটৰী নহয় ইমেইলটো দিলেও হ'ব নিদিলেও কোনো ধৰণৰ অসুবিধা নহয় এণ্ড আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি ইয়াতে কিন্তু ফাৰ্মাৰ ডিটেইলছ দিব লাগিব যেনেকৈ ফাৰ্মাৰ ডিটেইলছসমূহ কিন্তু ইয়াৰ পৰা আপোনাৰ আধাৰ কাৰ্ডৰ পৰা অটোমেটিকলি ডিটেক্ট কৰি ল'ব যেনেকৈ ইয়াতে আপোনাৰ নামটো আহি যাব লগতে ইয়াতে ফাৰ্মাৰ নেম মানে লোকেল ল্যাঙ্গুৱেজ অৰ্থাৎ অসমীয়াত আহিব তাৰপিছত ইয়াতে জেন্ডাৰ দিব ইয়াতে আপোনালোকৰ কেটেগৰী ST SC OBC জেনাৰেল আপোনালোকৰ যোনটো হয় দিব ডেট অফ বাৰ্থ এণ্ড এজ অটোমেটিকলি ল'ব আধাৰ কাৰ্ডৰ পৰা তাৰপিছত ইয়াতে চাওক কেয়াৰ অফ টাইপটো ইয়াতে কিন্তু ফাদাৰ্স নেম বা তাৰপিছত কেয়াৰ অফ টাইপ হোৱাৰ পিছত ইয়াতে চাওক আইডেন্টি নেম অফ ইংলিছ অৰ্থাৎ ইয়াতে কিন্তু হাজবেণ্ড নেম বা ফাদাৰ্স নেম কিন্তু অটোমেটিকলি আহি যাব ঠিক আছে আধাৰ কাৰ্ডৰ পৰা ডিটেক্ট কৰি ল'ব আৰু ইয়াতে আপোনালোকে যদি বিচাৰে এছামিছত নেমটো দিব পাৰে ওকে তাৰপিছত স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহিলে ইয়াতে কিন্তু আধাৰ কাৰ্ডৰ পৰা আপোনাৰ ফটোটো অলৰেডি অটোমেটিকলি ল'ব ঠিক আছে তাৰপিছত ৰেসিডেন্ট ডিটেইলছ আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ ৰেসিডেন্ট ডিটেইলছত আপোনালোকে ৰুৰেল এৰিয়াৰ পৰা হয়নে আৰবানৰ পৰা হয় আপোনালোকে সিলেক্ট কৰিব লাগিব ইয়াতে আপোনালোকৰ এড্ৰেছটো দিব লাগিব ইয়াতে আপোনালোকৰ এড্ৰেছ এছামিছ ল্যাঙ্গুৱেজত দিব পাৰিব ষ্টেটটো আপোনালোকে সিলেক্ট কৰিব এণ্ড ডিস্ট্ৰিক্ট তাৰপিছত আপোনালোকৰ সাব ডিস্ট্ৰিক্ট এণ্ড ভিলেজ নেম আপোনালোকে সিলেক্ট কৰি দিব পিন কোড আপোনালোকে দিব লাগিব ঠিক আছে তাৰপিছত ইয়াতে আপোনালোকে অনাৰ মানে মাটিৰ ডিটেইলছসমূহ দিব লাগিব ইয়াতে চাওক আপোনালোকে দিব আছে ল্যান্ড অনাৰশ্বিপ ডিটেইলছ আপোনালোকে ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে অনাৰশ্বিপ এণ্ড আপোনালোকে কিবা এটা অপশ্যন পাব তো আপোনালোকে কি কৰিব অনাৰশ্বিপত ক্লিক কৰিব লাগিব তাৰপিছত ইয়াতে চাওক আপোনালোকৰ অকুপেশ্যন ডিটেইলছসমূহ দিব লাগিব যেনেকৈ এগ্ৰিকালচাৰ ল্যান্ড লইং ফাৰ্মিং এনেকৈ দিছো তাৰপিছত এনেকৈ ডিটেইলছসমূহ দিয়াৰ পিছত ইয়াতে কিন্তু আপোনালোকে আপোনালোকৰ যিখিনি মাটি আছে মাটি ডিটেইলছসমূহ দিব লাগিব যেনেকৈ ইয়াতে ষ্টেটটো সিলেক্ট কৰিলে ডিস্ট্ৰিক্ট ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত ভিলেজ সিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ সাৰ্ভে নাম্বাৰ আৰু সাৰ্ভে নাম্বাৰ দিয়াৰ পিছত আপোনালোকে ইয়াতে অনাৰ নাম্বাৰ আপোনালোকে দিব লাগিব এণ্ড আপোনালোকে এই ডিটেইলছসমূহ দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে চাওক মাৰ্জিনেল ফাৰ্মাৰ হেভিং ল্যান্ড অৰ্থাৎ আপুনি যে খেতি কৰে সেই খেতিৰ কিমান পৰিমাণ মাটিত খেতি কৰে হেক্টৰ হিচাপত কিন্তু আপোনালোকক ইয়াতে দিবলৈ দিছে ওকে আপোনালোকে সেইসমূহ ইয়াতে দিব লাগিব তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি আহিলে স্ক্ৰল ডাউন কৰি আহিলে আপোনালোকে কিন্তু সোশ্যাল ৰেজিষ্ট্ৰাৰ ডিটেইলছসমূহ আপোনালোকৰ যদি আছে দিব অন্যথা নিদিলেও কোনো ধৰণৰ প্ৰব্লেম নাই ঠিক আছে এই ডিটেইলছসমূহ দিব তাৰপিছত আপোনালোকে সকলো দিয়াৰ পিছত ডিপাৰ্টমেন্ট অফ এপ্ৰুভেল যেটো আছে দল ৰেভিনিউ আপোনালোকে দিব ৰেভিনিউৰ পৰা যেটো চৰকাৰৰ পৰা হেৰি কৰা হয় এপ্ৰুভ কৰে তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি দুটাকৈ অপশ্যন পাব এই দুটা অপশ্যনত কিন্তু আপোনালোকে কি কৰিব লাগিব টিক লগাই দিব লাগিব ওকে টিক লগাই দিয়াৰ পিছত আপোনালোকে এইটো অপশ্যন যেটো দেখো আছে সেভ অপশ্যন আপোনালোকে জাস্ট এই সেভ অপশ্যনত ক্লিক কৰিব ওকে সেভ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব ফাৰ্মাৰ ৰেজিষ্ট্ৰি পেমেন্ট অৰ্থাৎ ইয়াৰ পৰা আপোনালোকে পেমেন্ট কৰিব লাগিব ইউৰ ই-সাইন ইজ অলৰেডি কমপ্লিট পেমেন্ট ইজ পেন্ডিং অৰ্থাৎ মই অলৰেডি যেটো কামখিনি কৰি ৰাখিছো যাতে ভিডিওটো দিগলীয়া নহয় তো মই জাস্ট এটা প্ৰসেড টু পেমেন্ট অপশ্যন ক্লিক কৰি দিম প্ৰসেড টু পেমেন্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকক নেক্সট পেজলৈ লৈ যাব আৰু ইয়াৰ পৰা আপোনালোকে পেমেন্ট কৰিব লাগিব এতিয়া পেমেন্ট কেনেকৈ কৰিব এটা আপোনালোকে CSC ID বহাব লাগিব প্ৰথমতে CSC ID টো বহাই দিয়াৰ পিছত আপোনালোকে ভ্যালিড অপশ্যনত বা প্ৰথমতে আপোনালোকে ইয়াতে পাছৱৰ্ড খুজিছে এতিয়া আপোনালোকে প্ৰথমতে CSC ID ৰ যেটো পাছৱৰ্ড সেই পাছৱৰ্ডটো বহাই আপোনালোকে ভ্যালিডেট অপশ্যনত ক্লিক কৰিব লাগিব CSC ID পাছৱৰ্ডটো বহাই দিয়াৰ পিছত ভ্যালিডেট অপশ্যনত ক্লিক কৰিব লাগিব ভ্যালিডেট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে ওয়ালেট পিন খুজি আছে ঠিক আছে ওয়ালেট পিনটো মই বহাই দিম ইয়াতে ওয়ালেট পিনটো বহাই দিয়াৰ পিছত জাস্ট পে অপশ্যনত ক্লিক কৰিব লাগিব
এতিয়া বহুতৰ মনত প্ৰশ্ন আহিব পাৰে যে ৱালেট পিনটো ক'ত পাম আপোনালোকে কি কৰিব ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে যোগাযোগ কৰিলে মই ৱালেট পিনটো দি দিম অথবা মই নিজে আপোনালোকক পেমেন্টটো কৰি দিবলৈ চেষ্টা কৰিম ঠিক আছে যেহেতু আপোনালোকৰ প্ৰয়োজন সেইভাবে তো মই এতে জাস্ট পে অপচনত ক্লিক কৰি দিলো ৱালেট পাসওয়ার্ডটো বহাই তাৰ পিছত এতে সব পেমেন্ট সাকসেসফুল হৈ গৈছে এৰ পৰা কিন্তু পেমেন্টটো কমপ্লিট হৈ যাব পেমেন্টটো কমপ্লিট হোৱাৰ পিছত এনেকা কৈ আপোনালোকৰ সব ৰেজিষ্ট্ৰেচন সাকসেসফুল হৈ গৈছে এটা আপোনালোকে দেখিবলৈ পাব তো আপোনালোকে ইয়াৰ পৰা কি কৰিব পিডিএফ ফাইলটো ডাউনলোডিং কৰিব পাৰে এতিয়া ওকে অপচনত ক্লিক নকৰাকৈ আপোনালোকে জাস্ট ডাউনলোড পিডিএফ অপচনত ক্লিক কৰি দিব পিডিএফ ডাউনলোড অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফাইলটো কিন্তু ইয়াতে ডাউনলোডিং হৈ যাব এনেকৈ প্ৰিভিউ হৈ আহি যাব দেখিবলৈ পাইছে মই জাস্ট একটু সেভ কৰিলাম ওকে এটো প্ৰয়োজন হ'ব মই এটো সেভ কৰি ললো আৰু আপোনালোকৰ সন্মুখত কিন্তু এনেকৈ ডিটেইলছ সমূহ আহি যাব ওকে মই অলৰেডি পেজটো সেভ কৰি ললো তাৰ পিছত আপোনালোকে জাস্ট এটো বেক কৰিব পাৰে অথবা আপোনালোকে আগৰ পেজলৈ আহি ইয়াতে ওকে অপচনত ক্লিক কৰি দিব আপোনাৰ কিন্তু ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কমপ্লিট হৈ গল অৰ্থাৎ এজন ব্যক্তিৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰি কমপ্লিট হৈ গল সো এনেকৈ কিন্তু আপোনালোকে অতি সহজতে ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কমপ্লিট কৰিব পাৰিব বা কিষাণ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব তো ইয়াৰ পিছতো আপোনালোকৰ কোনো ধৰণৰ মানে প্ৰবলেম হলে নিশ্চয় কমেন্ট জনাব পাৰে আৰু আশা কৰো আপোনালোকে নিশ্চয় বুজি পাইছে যে মই কেনেকৈ আপোনালোকক এই সুবিধাটো দিবলৈ বিচাৰিছো বা আপোনালোকে কেনেকৈ লব পাৰিব তো অযথা আপোনালোকে টেনচন নকৰাকৈ অতি সহজতে ঘৰত বহি কিন্তু এনেকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কৰিব পাৰিব তো ভিডিওটো ভাল লাগিলে লাইক আৰু কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব